নমস্কাৰ। চাওক, অসম আৰু ভাৰত চৰকাৰৰ আঁচনিৰ পৰা এটা বা দুটা কুৱেশ্যন অহাৰ চান্সেছ থাকে। আৰু মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ, সেইটো মই ইয়াত এড কৰি দি দিম। কিন্তু অৰুণোদয় আৰু মিছন বসুন্ধৰাৰ যিহেতু থাৰ্ড ফেজটো নতুনকৈ আহিছে, সেইকাৰণে মই ইয়াৰ ওপৰত অলপমান কৈ আগতে যিটো ভিডিঅ' মই বনাই থৈছিলোঁ 2 মাহ আগত, সেইটো মই এড কৰি দিম। আৰু বাকী যিবোৰ নিউ স্কিম থাকিব তাৰ ওপৰত মই এটা বনাবলৈ চেষ্টা কৰিম। চাওক, যিসকলে আমাৰ গ্ৰুপত এড হৈ আছিলে তেওঁলোকক মই সদায়ে 2টা বা 3টা লিংক শ্বেয়াৰ কৰি দিওঁ গ্ৰুপত। যোনে লিংকটো অ'পেন কৰি ভালদৰে চাইছিলে তেওঁলোকৰ কাৰণে মেক্সিমাম আঁচনি, মেক্সিমাম স্কিম তাত কভাৰ হৈ আছিলে, মেক্সিমাম কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে আপডেট হৈ আছিলে। গতিকে যোনে ইগন'ৰ কৰিছে সেই লিংকবোৰ, তেনেহ'লে আপোনালোকৰ লোকচান হৈছে। আৰু কাৰেণ্ট এফেয়াৰ্ছ এনেকৈ ভিডিঅ'ত পঢ়া বস্তু নহয়, আপোনালোকে নিজেই সদায় চাব লাগিব। আৰু চ'ৰ্চটোতো মই দিয়ে দিওঁ, মই এইটো লিংক দিয়ে দিওঁ। এবাৰ ক্লিক কৰি প্ৰথম 2টা 3টা লাইনো যদি পঢ়ি থয় আপোনালোকৰ বহুখিনি বস্তু কামত আহিলে হয়। বাৰু যি কি নহওক, মই যিমানখিনি পাৰোঁ মইতো কৰিবলৈ চেষ্টা কৰি আছোঁ। বাকী যি স্কিম ৰৈ যাব আমি 20 তাৰিখৰ আগত আকৌ এবাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি আজি আহোঁ অৰুণোদয় 3.0। ঠিক আছে, 1 ৰেচন কাৰ্ড 1 অৰুণোদয়। আপোনালোকে নিশ্চয় জানে ইয়াৰ আগত 2 আৰু 1 এইটো থাৰ্ড ফ্ৰেজ হয় অৰুণোদয়ৰ। আৰু যি 19 ছেপ্টেম্বৰ 2024 তাৰিখে অৰুণোদয় 3.0 ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিলে। আৰু এটা কথা মনত ৰাখিব যে যি অৰুণোদয় প্ৰথম ফেজটো আছিলে, আৰু অৰুণোদয় আঁচনিখন প্ৰথমবাৰৰ কাৰণে 2 অক্টোবৰ 2020 চনত মুকলি কৰা হৈছিলে। ঠিক আছে, লাঞ্চ ডেটটো মনত ৰাখিব, 2 অক্টোবৰ 2020। আৰু অৰুণোদয় 3.0 ক্ৰাইটেৰিয়াসমূহ চাওঁ যে তাত এলিজিবল হ'বৰ কাৰণে কি কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। ঠিক আছে, প্ৰথম যদি চাই, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আৰু লগতে ভেলিড আধাৰ চিডেড ৰেচন কাৰ্ড এখন থাকিব লাগিব। ঠিক আছে, মানে 1 ৰেচন কাৰ্ড 1 অৰুণোদয়, বাট এই ৰেচন কাৰ্ডখন কি হ'ব লাগিব? আধাৰ চিডেড ৰেচন কাৰ্ড। ঠিক আছে, তাৰপিছত যদি চাই, এডাল্ট ওমেন ফ্ৰম এ হাউচ হোল্ড। ঠিক আছে, আৰু এই আঁচনিখন ফৰ এডাল্ট ওমেন 18+। কোন কোন ইলিজিবল হ'ব? উইডোজ, বিধৱা। ঠিক আছে, বিধৱা মহিলাসকল, লগতে আনমেৰিড ওমেন। কিন্তু এটা কণ্ডিশ্যন চাব, এই সৰু সৰু বস্তুবোৰ মন কৰিব যে যদি মহিলাগৰাকী আনমেৰিড হয় তেনেহ'লে 45+ এজ হ'ব লাগিব। ঠিক আছে, যদি 30 বছৰৰ কোনোবা এগৰাকী মহিলা আছে, তেওঁ বিয়া হোৱা নাই, তেওঁ নাপাব। ঠিক আছে, আনমেৰিডৰ ক্ষেত্ৰত 45+ এজ হ'ব লাগিব। এই সৰু সৰু পইণ্টবোৰ মনত ৰাখি যাব। লগতে ডিভ'ৰ্চড ওমেনে পাব। ঠিক আছে, ডিজাৰ্টেড অৰ ট্ৰেন্সজেণ্ডাৰ ইণ্ডিভিজুৱেলছে পাব। এইখিনি মনত ৰাখি থৈ দিব, কোন কোন ইয়াতে মানে এলিজিবল হয়। ঠিক আছে, তাৰপিছত যদি চাই, দিব্যাংগ ইণ্ডিভিজুৱেলছ ইৰেছপেক্টিভ অফ জেণ্ডাৰ, এইটো মনত ৰাখিব। যিসকল দিব্যাংগ হয় তেওঁলোকে পাব ইৰেছপেক্টিভ অফ জেণ্ডাৰ। ঠিক আছে, তো এই পইণ্টটো বেছি ইম্পৰ্টেণ্ট হয়। আৰু এল্ডাৰলি অৰ ইনফাৰ্ম ওমেন, যিসকল বহুত এল্ডাৰলি, বহুত বয়সীয়া মহিলা আছে, তেওঁলোকেও পাব। বাকী যদি চাই, ওমেন ফ্ৰম হাউচ হোল্ড হুৱেৰ আৰ্নাৰ্ছ আৰ ডিচেবল্ড অৰ এল্ডাৰলি, তো 60+। আৰু ওমেন উইথ HIV, থালাছেমিয়া, ঠিক আছে, হেম'ফিলিয়া, এনেধৰণৰ যিবোৰ ধৰক ৰোগ আছে, সেই ৰোগ থকা মহিলাসকলো ইয়াত এলিজিবল হ'ব। আৰু এই অৰুণোদয় 3.0ত ইনক্লুজন কৰা হ'ব। আৰু লগতে যিসকল অন্ত্যোদয়া অন্য যোজনা, যি AAY বুলি কোৱা হয়, সেইসকল ওমেনো, সেইসকল মহিলাও 3.0ত কি হ'ব? অন্তৰ্ভুক্ত কৰা হ'ব। লগতে কোন কোন ইয়াত এলিজিবল নহয়, যে এক্সক্লুজন ক্ৰাইটেৰিয়া, ধৰক হাউচ হোল্ড অফ MP, MLA, CMs, EMs হয়, অৰ দেয়াৰ এক্স কাউণ্টাৰ পাৰ্টছ, তো তেওঁলোক নহয়। আৰু মেম্বাৰ্ছ অফ পঞ্চায়ত ৰাজ, আৰ্বান লোকেল বডিজ, মানে ৱাৰ্ড মেম্বাৰ হওক বা পঞ্চায়তী ৰাজৰ যিখিনি মেম্বাৰ্ছ আছে, তেওঁলোকৰ হাউচ হোল্ড কি হয়? এলিজিবল নহয়। এটা লিখা আছে, আপোনালোকে বুজি পাব ধুনীয়াকৈ। আৰু যিবোৰ ধৰক নন মাৰ্জিনেল লেণ্ডলৰ্ডছ আছে, হয়নে, বেনিফিচাৰিজ অফ চিমিলাৰ কেছ স্কিম লাইক অৰুণোদয় প্লাছ। তো আৰু অৰুণোদয় আণ্ডাৰতো কিছুমান আপোনাৰ স্কিম আছে, তো ছেইম স্কিম যদি কোনোবাই লাভ কৰি আছে, তেওঁলোকে ইয়াত ইনক্লুড কৰা নহ'ব। অ'কে, মই আছামিজ যিখিনি আছে বা আপোনালোকে নেটত পাই যাব, অসমীয়া এই পেজটো মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰপিছত যদি চাই, অৰুণোদয় মিছন বসুন্ধৰা 3.0, এইটো আপোনাৰ 20 অক্টোবৰ 2024 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লঞ্চ কৰিছে। ইয়াত থাৰ্ড ফেজটো। বাকী 1 আৰু 2ৰ বিষয়ে আমি পঢ়িমগৈ, মই যিটো ভিডিঅ' ইয়াৰ পিছত লগাই দিম তাতে আপোনালোকে পাই যাব। ঠিক আছে, মেইন যদি চাই, মিছন বসুন্ধৰা লেণ্ড ৰাইটছ, যিবোৰ অসমৰ ইণ্ডিজিনিয়াছ কমিউনিটিজ আছে, তেওঁলোকক ভূমিপট্টা দিয়াৰ এইটো এটা মিছন। ইয়াত যদি চাই, কোনটো শ্লোগানৰ অন্তৰ্গত জাতি মাটি ভেটি, হয়নে? আৰু ইয়াতে যি এটা ক্ৰাইটেৰিয়া আছিলে, আপোনালোকে পিছত গম পাব, 3 জেনেৰেশ্যন ক্ৰাইটেৰিয়া। আৰু এই ক্ৰাইটেৰিয়াটো এই 3.0 মিছন বসুন্ধৰাৰ
তৃতীয় ফেজটোত অলপমান ৰিলেক্স কৰা হৈছে কাৰ কাৰণে ট্ৰি ট্ৰাইবছ আদিবাসী গুৰ্খা শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবছ ঠিক আছে ট্ৰি ট্ৰাইবছ আদিবাসী ST SC এই কমিউনিটিৰ কাৰণে যি 3 জেনাৰেশ্যন ক্ৰাইটেৰিয়া যিটো আছিলে তাক ৰিলেক্স কৰি দিয়া হৈছে আৰু তেওঁলোকৰ কাৰণে কি হৈছে যে প্ৰেজেণ্টিং ৰিফিউজি চাৰ্টিফিকেট ইছ্যুড বিফৰ মাৰ্চ 25 1971 থাকিলেই হৈ যাব ঠিক আছে তো মনত ৰাখিব ট্ৰি ট্ৰাইবছ আদিবাসী SC STৰ কাৰণে যি 3 জেনাৰেশ্যন ক্ৰাইটেৰিয়া আছিলে এইটো মিছন বসুন্ধৰা 3.0 ইয়াক অলপমান ৰিলেক্সেশ্যন দিয়া হৈছে ওকে বাকি মই আগৰ ভিডিঅ'টো ইয়াত এড কৰি দিছোঁ আৰু আপোনালোকে চাওক নেক্সট আৰু যিখিনি স্কিম থাকিব মই লিংকখিনিৰ পৰা আকৌ এবাৰ উঠাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ মানে পিছৰখিনি চাওক এতিয়া নমস্কাৰ অলৰেডি আমি কিছুমান স্কিম কৰিছো তথাপিও দুই এটা ৰৈ গৈছিলে আৰু ইম্পৰ্টেণ্ট কেনেকুৱা কুৱেশ্যন আহিব পাৰে আসাম গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট দুইটা স্কিম আজি লৈ আহিছো ইম্পৰ্টেণ্ট কেইখন আৰু ইয়াৰ পৰা পৰীক্ষা ধৰাৰ সম্পূৰ্ণ চান্স আছে বাকীবোৰ আমি কৰিছো ঠিক আছে ইয়াৰ আগত কৰিছো যিখিনি কৰা নাছিলো তাক আমি কৰিব আহিছো ফাৰ্ষ্ট যদি চাই অসম গভৰ্ণমেণ্টৰ বা অসম চৰকাৰৰ এটা আঁচনি পুণ্য তীৰ্থ যোজনা বুলি পুণ্য তীৰ্থ যোজনা এই আঁচনিটোৰ যোগেদি কি হ'ব যে ৰাম মন্দিৰলৈ কি হ'ব প্ৰত্যেক বছৰে 25,000 বা 25,000কে ভক্তক ৰাম মন্দিৰ দৰ্শন কৰাবলৈ লৈ যোৱা হ'ব ঠিক আছে ওকে ফাণ্ড এলোকেট কিমান হৈছে 25 কৰোৰ টকা এইটো দৰকাৰ নাই যে পুণ্য তীৰ্থ যোজনাটোৰ মতে কি কৰা হ'ব অপচন আহিব ঠিক আছে তো কি লিখিব যে ৰাম মন্দিৰলৈ অসমৰ পৰা 25,000 দৰ্শনাৰ্থী কি কৰিব দৰ্শন কৰাবলৈ লৈ যোৱা হ'ব তাৰপিছত যদি চাই মিছন বসুন্ধৰা আপোনালোকে নাম শুনিছে বৰ্তমান 2.0 চলি আছে ঠিক আছে বাজেট 2023 অলৰেডি ইয়াৰ বিষয়ে অসম চৰকাৰে দিছে ইমানবোৰ চাব নালাগে বাছ চাব যে মিছন বসুন্ধৰা এই আঁচনিটো কিহৰ লগত জড়িত এইটো হৈছে আপোনাৰ মেইনলি ভূমি পট্টা দিয়া ঠিক আছে যিখিনি ইণ্ডিজিনিয়াছ পিপল আছে তেওঁলোকক যাতে ভূমি পট্টা দিব পাৰে চৰকাৰে তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে এই আঁচনিটো আনিছিলে মেইনলি চাব মোৰ মাটি মোৰ অধিকাৰ শ্লোগানটো চাব ঠিক আছে আৰু বিভাগটো চাব কোনটো বিভাগে ইমপ্লিমেণ্ট কৰি আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ঠিক আছে ওকে ইমপ্লিমেণ্টিং ডিপাৰ্টমেণ্ট অৰ মিনিষ্ট্ৰী ঠিক আছে এই বস্তুটো আপোনালোকৰ ইম্পৰ্টেণ্ট বাকী এইবোৰ কিমান হাজাৰ কি ইমান ডিটেইলছত চাবলৈ সময় নাই এতিয়া বাৰু যদি চাইছে ভাল কথা তাৰপিছত যদি চাই আসাম মালা ঠিক আছে আসাম মালা প্ৰজেক্টটো কি হয় এইটো কিহৰ লগত জড়িত ৰোডৰ লগত ঠিক আছে যিবোৰ ধৰক টু লেন হাইৱে আছে বা যিবোৰ ভিলেজ হাইৱে কানেক্টিং ৰুট আছে সকলোবোৰকে আসাম মালা প্ৰজেক্টৰ আণ্ডাৰেদি কি হৈছে ৰুটবোৰ ডেভেলপ কৰা হৈছে নিউ ৰুট কনষ্ট্ৰাকশ্যন কৰা হৈছে বা যিবোৰ পুৰণা অল্ড ৰুট আছে ৰাস্তা আছে তাক কি কৰা হৈছে ৰিকনষ্ট্ৰাকশ্যন কৰা আছে ঠিক আছে আসাম মালা প্ৰজেক্ট ডাইৰেক্ট কুৱেশ্যন দেখিলে আপোনালোকে পাই যাব ঠিক আছে গম পাই যাব জাষ্ট মনত ৰাখক আসাম মালা প্ৰজেক্টটো কিহৰ লগত জড়িত ৰোডৰ লগত ঠিক আছে তাৰপিছত অৰুণোদয়টো জানে অৰুণোদয় 2.0 চলি আছে প্ৰথমে অৰুণোদয় 2.1 আছিলে এতিয়া অৰুণোদয় 3.0 আহি আছে কিন্তু 3.0 এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই সেইটো চাব নালাগে অৰুণোদয় 2 লৈকে চাব ইয়াৰ মতে কি যিবোৰ ধৰক ইয়াৰ মূল উদ্দেশ্য কি আছিলে মহিলাসকলক কি কৰা স্বাৱলম্বী কৰা বা মহিলাসকলৰ কাৰণে ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে এই আঁচনিটো আনিছিলে যিসকলক কিমান প্ৰতিমাহে 1250 টকা 2.0 আণ্ডাৰত দিয়া হয় আৰু ইয়াত কোনসকল মহিলা ধৰক যিসকল ইয়াতে লিখা আছে বিধৱা মহিলা বা ডিভোৰ্চ হোৱা মহিলা আনমেৰিড ফিমেল ঠিক আছে ছেপাৰেটেড ফিমেল এই সকলো এই আঁচনিটোৰ আণ্ডাৰত অৰুণোদয় 2.0 আণ্ডাৰত কি হৈছিলে তেওঁলোকক ৰখা হৈছিলে অসমীয়া ইংৰাজী দুটাতে আছে ধুনীয়াকৈ পঢ়ি ল'ব বাছ ইমানখিনি চালেও আপোনালোকৰ হৈ যাব কিমান টকা প্ৰথম আছিলে আপোনাৰ 830 টকা দিছিলে তাৰপিছত বহাই 1100 টকা কৰিলে আৰু এতিয়া 1250 টকাকে প্ৰতিমাহে দিয়া হয় ঠিক আছে কেতিয়াৰ পৰা 10 এপ্ৰিল 2023 পৰা অৰুণোদয় 2.0 আণ্ডাৰত মনত ৰাখিব 2.0 যিটো ছেকেণ্ড ফেজ আহিছিলে অৰুণোদয় সেইটো আছিলে 10 এপ্ৰিল 2023 চনৰ পৰা আৰু যিটো অৰুণোদয় প্ৰথম লঞ্চ কৰিছিলে কিমান চনত 14 ডিচেম্বৰ 2022 চনত ঠিক আছে সেইটো আছিলে ফাৰ্ষ্ট ফেজটো তাৰপিছত ছেকেণ্ড ফেজটো মুকলি কৰিলে ইমান চনত কিমান চনত 10 এপ্ৰিল 2023 তাৰপিছত কি কোনসকল মহিলা ইয়াত কি হয় ইলিজিবল হয় তাত ধুনীয়াকৈ লিখা আছে চাব বাছ এইখিনি ইম্পৰ্টেণ্ট অ'কে ঠিক আছে অ'কে কিহৰ কাৰণে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰে সামাজিক সুৰক্ষা ঠিক আছে অ'কে বাছ ইমানখিনি চালেও আপোনালোকৰ কাৰণে এক্সামৰ কাৰণে যথেষ্ট তাৰপাছত যদি চাই ইম্পৰ্টেণ্ট ইয়াৰ পৰা কুৱেশ্যন আহিবই নিযুত মইনা আঁচনি ইয়াতো যিবোৰ গাৰ্ল চাইল্ড আছে তেওঁলোকক যাতে এম্পাৱাৰিং কৰিব পাৰে থ্ৰু এডুকেশ্যন চাইল্ড মেৰেজটো যাতে কম কৰিব পাৰে সেই উদ্দেশ্য হাতত লৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অনা হৈছিলে এইবছৰ টোটেল এলোকেশ্যন আছিলে কিমান 240 কৰোৰ আৰু আপোনালোকে জানে যে একাদশ শ্ৰেণীৰ যিখিনি ছাত্ৰী অকল ছোৱালীৰ কাৰণে 1000 টকা পাব BA যিখিনি গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে পাব যে 1250 টকা প্ৰতিমাহে আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে পাব 2500 টকা প্ৰতি মাহে আৰু কেতিয়াৰ পৰা 11 অক্টোবৰত অহা 11 অক্টোবৰৰ পৰা কি ক'ব প্ৰথমটো কিস্তি সোমাব ঠিক আছে তো কেতিয়াৰ পৰা এই আঁচনিটো ইমপ্লিমেণ্ট হৈছিলে 1 জুলাইৰ পৰা
এই আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হৈছিলে ঠিক আছে এইকেইটা চালু হৈ যাব আপোনালোকৰ মেইন এইমটো চাব যে এইমটো কি আছিলে নিযুত মইনা আঁচনিৰ যিবোৰ গাৰ্ল চাইল্ড আছে তেওঁলোকক যাতে পঢ়াৰ কাৰণে এম্পাৱাৰ কৰিবৰ কাৰণে তেওঁলোকে যাতে এটা হেৰি সুবিধা পায় ঠিক আছে চৰকাৰৰ এইটো এটা অভিলাষী আঁচনি হয় ওকে বাস তাৰপিছত যদি চাই মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইয়াৰ বিষয়ে মই অলৰেডি আগতে কৈছিলো যে ইয়াৰ জৰিয়তে যিসকল ধৰক স্কিলফুল কি কয় বা ভাল গ্ৰেজুৱেট ষ্টুডেণ্ট আছে তেওঁলোকৰ টেকনিকেল কিবা ডিগ্ৰী আছে তেওঁলোকক চিফ মিনিষ্টাৰৰ ফাণ্ডৰ পৰা সহায় কৰি যাতে ষ্টাৰ্টআপ ভালদৰে লৈ যাব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে সেইকাৰণে আনিছিলে কি আপোনাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু ডিপাৰ্টমেণ্টটো চাব ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট ঠিক আছে তো ইমপ্লিমেণ্টিং এজেঞ্চি কেইটা বা ডিপাৰ্টমেণ্ট কেইটা চাই যাব মেইনলি এইকেইটা অহাৰ চান্সেছ আছে বাকী ইলিজিবিলিটি কি হয় এপ্লিকেশ্যন প্ৰচেছ কি হয় এইখিনি যদি সময় আছে আজি সময় নাই আজি পৰীক্ষা তথাপি এবাৰ পুৰি চাই যাওক 10 মিনিটত আৰু সকলোৱে জানে এইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান অলৰেডি ক'লোৱে ইয়াতে ধুনীয়াকৈ লিখা আছে কিমান টকাকে দিয়া হ'ব আৰু বেংক একাউণ্ট কেতিয়া থাকিব লাগিব কি হ'ব লাগিব ঠিক আছে গ্ৰেজুৱেশ্যন কি কি ডিপ্ল'মা থাকিব লাগিব বা কি কি টেকনিকেল কোৰ্চ থাকিব লাগিব ঠিক আছে সেই বস্তুখিনি ধুনীয়াকৈ লিখা হৈ আছে আৰু মিছন বসুন্ধৰা কাৰ লগত জড়িত আপোনালোকে গম পালে তাৰপিছত আৰু এটা আছে মিছন ভূমিপুত্ৰ বুলি ঠিক আছে মিছন ভূমিপুত্ৰ এইটোৰ মেইন হ'ল যে যিবোৰ কাষ্ট চাৰ্টিফিকেট SC OBC সেই কাষ্ট চাৰ্টিফিকেটবোৰ এই আঁচনিটোৰ জৰিয়তে কি হৈছে আজিকালি অনলাইন হৈ গৈছে ঠিক আছে আগতে কি হৈছিলে জানে আপোনালোকৰ আগৰ কাষ্ট চাৰ্টিফিকেটবোৰ দেখিছিলে যে এটা অফলাইন এজেঞ্চিত সৰি যিটো ডিপাৰ্টমেণ্ট থাকে তেওঁলোকে ধুনীয়াকৈ চাইন কৰি লিখি দিয়ে কিন্তু আজিকালি সকলোবোৰ কি হৈছে অনলাইন হৈ গৈছে আৰু এইটো কিহৰ লগত জড়িত য়েছ কাষ্ট চাৰ্টিফিকেটৰ লগত মিছন ভূমিপুত্ৰ আৰু মিছন বসুন্ধৰা এই দুটাৰ মাজত আপোনালোকে খেলি মেলি নকৰিব ইহঁতৰ কি আহিব যে এই আঁচনিটো কিহৰ লগত জড়িত তেনেকুৱা কুৱেশ্যন আহিব তাতকৈ ওপৰত আশা কৰিব নালাগে তাৰ পাছত যদি চাই আপোনালোকে ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস এবাৰ যি থিম আছিলে থিমটো কি আছিল বিকশিত ভাৰত ঠিক আছে থিম ফৰ ইণ্ডিপেণ্ডেন্স ডে 2024 বিকশিত ভাৰত মনত ৰাখিব এইটো আহিব পাৰে তাৰপিছত যদি চাই PM এটা চেন্ট্ৰেল আঁচনি দুটামান মই ক'বলৈ ওলাইছো অলৰেডি আমি কুৱেশ্যনত কৰিছিলোৱে PM সূৰ্য ঘৰ মুফ্তি বিজুলী যোজনা এইটো জানে যে 300 ইউনিটলৈকে কি কৰা হ'ব বিজুলী ফ্ৰী কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ৰুফটপ যি সোলাৰ পেনেল দিয়া হ'ব যাতে তেওঁলোকে কি কৰিব পাৰে বিদ্যুৎ উৎপাদন কৰিব পাৰে ঠিক আছে প্ৰথম ফেজত 1 কৰোৰ মানুহলৈকে এই আঁচনিটো যাব ঠিক আছে গতিকে চাই থব এইটো PM সূৰ্য ঘৰ মুক্তি বিজুলী যোজনা যদি সুধে কিহৰ লগত জড়িত ধুনীয়াকৈ গম পাই যাব নাও যদি চাই নমো ড্ৰোন দিদি স্কিম এইটো মনত ৰাখিব নমো নৰেন্দ্ৰ এইটো নাজানো নমো মানে কি সৰি মই কৈ দিছো নমো ড্ৰোন দিদি স্কিম ঠিক আছে তাৰপিছত ইয়াৰ দ্বাৰা কি কৰা হৈছে যে the Nomo Drone Didi scheme aims to empower women in rural India by providing drones to 15,000 women self-help group যিবোৰ আত্মসহায়ক গোট আছে মহিলাসকলৰ 15,000 গ্ৰুপলৈ এই স্কিমটো নিয়া হ'ব ড্ৰোন প্ৰভাইড কৰা হ'ব বিভিন্ন টেকনলজিক্যাল কামত বিভিন্ন কৃষি ক্ষেত্ৰতো যাতে মহিলাসকলে আগভাগ ল'ব পাৰে তেওঁলোকে টেকনলজিৰ থ্ৰুদি এই কামবোৰ কৰিব পাৰে সেইকাৰণে নমো ড্ৰোন দিদি এৱাৰ্ডটো এৱাৰ্ড স্কিমটো লঞ্চ কৰা হৈছিলে ঠিক আছে সুধিব পাৰে যেটো এই স্কিমটো কিহৰ লগত জড়িত ঠিক আছে কোনসকল মহিলাই পাব যিসকল সেলফ হেল্প গ্ৰুপ আছে ঠিক আছে তেওঁলোকে এই স্কিমটো পোৱাৰ যোগ্য হ'ব ওকে এনেকুৱা কুৱেশ্যন দুই এটা আহিব পাৰে অলৰেডি আমি কৰিছো তাৰপিছত যদি চাই MS গংগা ভিলাস এখন যিখন এখন ডাঙৰ ৱৰ্ল্ড লাৰ্জেষ্ট বা লংগেষ্ট ক্ৰুইজ বুলি কয় আপোনালোকে জানে 2013 13 জানুৱাৰীৰ পৰা এইখন আৰম্ভ হৈছিলে ক'ৰ পৰা বাৰাণসীৰ পৰা ঠিক আছে বাৰাণসীৰ পৰা 2013 চনত MS ভিলাই কি কৰিছিলে যাত্ৰা আৰম্ভ কৰিছিলে আৰু লাষ্ট 28 ফেব্ৰুৱাৰীত আহি ক'ত পাইছিল ডিব্ৰুগড় ঠিক আছে মনত ৰাখিব ডিব্ৰুগড়ত 28 ফেব্ৰুৱাৰী 2023 আহি ডিব্ৰুগড় পাইছিলে আপোনালোকে নাম শুনিছে লংগেষ্ট ক্ৰুইজ যিখন আছিলে এতিয়া যদি চাই মই দেখাই আছো 1 মিনিট এইটো হ'ল যে বাৰাণসী ক'ৰপৰা ষ্টাৰ্ট হৈছিল বাৰাণসীৰ পৰা এনেকৈ আহি আপোনাৰ বে অফ বেংগল আহি বাংলাদেশৰ মাজেৰে পাৰ হৈ গুৱাহাটী হৈ লাষ্ট ক'ত হৈছিলে ডিব্ৰুগড় ঠিক আছে MS গংগা ভিলাস চাব তাৰপিছত ইম্পৰ্টেণ্ট অমৃত বৃক্ষ আন্দোলন 2.0 এইটো সেকেন্ড ফেজটো ষ্টাৰ্ট কৰিছিলে ঠিক আছে প্ৰমোটিং ফ্ৰী ইকনমি আৰু আপোনালোকে জানে ইয়াৰ ওপৰত কুৱেশ্যন কি হ'ব যে যেটো 5 জুন তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা নতুন স্কিম আৰম্ভ কৰিছিলে এক পেৰ মা কি নাম আৰু সেই আঁচনিৰ বা সেই আধাৰতে অসমতো অমৃত বৃক্ষ আন্দোলন প্ৰথম ফেজটো 2023 চলিছিলে সেকেন্ড ফেজ অলৰেডি হৈ গৈছে গতিকে কিহৰ লগত জড়িত গম পালে তাৰপিছত যদি চাই এই স্লোগানটো চাব প্লেন ফৰ মাদাৰ অৰ এক পেৰ মা কে নাম অভিযান সিটো বিশ্ব পৰিৱেশ দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে
সংগতি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰাইম মিনিষ্টাৰ মোদীয়ে ইয়াক লঞ্চ কৰিছিলে ঠিক আছে 5 জুনৰ তাৰিখে ওকে এক পেৰ মাঁ কি নাম আৰু এইটো অলৰেডি আমি কৰিছিলো লাইফ মিছন লাইফৰ ফুল ফৰ্মটো সুধিছিলো কি লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট আমি যিখিনি কুৱেশ্যন কৰিছিলো তাত সকলোৱে পাব ঠিক আছে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট আৰু এই যিটো অভিযানটো মিনিষ্ট্ৰীটো চাব মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জেছ ঠিক আছে ওকে এইখিনি ইম্পৰ্টেণ্ট বস্তু তাৰপিছত যদি চাই অজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত এটা বস্তু ভুল নকৰিব যিটো স্কুটি দিয়ে সেইটো হৈছে আপোনাৰ বাণীকান্ত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড যিখিনি মেৰিটিয়াছ ষ্টুডেণ্ট আছে গাৰ্লছ চাইল্ড বা বয়জ আছে সকলোকে কি কৰা হৈছে এই স্কুটি প্ৰদান কৰা হৈছে আৰু স্কুটিটোৰ এৱাৰ্ডটোৰ নাম হৈছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আৰু কোনটো স্কিমৰ আণ্ডাৰত আছে স্কিমটো হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি আৰু প্ৰজ্ঞান ভাৰতীৰ আণ্ডাৰত আৰু কিছু কিছু স্কিম আছে য'ত ধৰক ক'ৰবাত ফিজ ৱেভ আছে ক'ৰবাত অকণমান এইবোৰ আপোনালোকে চালে গম পাব এতিয়া ইমান দৰকাৰ নাই তথাপিও যদি চাই বাণীকান্ত কাকতি এৱাৰ্ড আঁচনিটো হৈছে প্ৰজ্ঞান ভাৰতী স্কিম তাৰপিছত যদি চাই প্ৰধানমন্ত্ৰী স্বনিধি যোজনা এইটো বাজেটত আহিছিলে ইয়াৰ জৰিয়তে কি হয় স্বনিধি প্ৰাইম মিনিষ্টাৰ স্বনিধি আৰু ইমপ্লিমেণ্টিং যিটো মিনিষ্ট্ৰী হৈছে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মনত ৰাখিব ঠিক আছে ইয়াৰ জৰিয়তে লোন যিবোৰ ষ্ট্ৰীট ভেণ্ডৰ আছে ৰাস্তাৰ কাষৰ পদপথৰ দোকানী আছে ব্যৱসায়ী আছে তেওঁলোকক যাতে লোন প্ৰদান কৰিব পাৰে সেই হিচাপে এই আঁচনিটো আনিছিলে ঠিক আছে PM ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি যাক কোৱা হয় PM স্বনিধি ঠিক আছে এ স্পেচিয়েল মাইক্ৰ ক্ৰেডিট ফেচিলিটি ফৰ ষ্ট্ৰীট ভেণ্ডৰ বাছ এই লাইনটো মনত ৰাখক যে এই আঁচনিটোৰ জৰিয়তে যিসকল ষ্ট্ৰীট ভেণ্ডৰ আছে তেওঁলোকক এটা কি কৰা হ'ব এককালীন লোন বা ক্ৰেডিট প্ৰদান কৰা হ'ব PM স্বনিধিৰ জৰিয়তে ঠিক আছে আজি বহুত ইম্পৰ্টেণ্ট ক্লাছ আছিলে এই বস্তুকেইটা কেনেকুৱা কুৱেশ্যন আহিব পাৰে মই ক'লো অলৰেডি আমি কুৱেশ্যনত আৰু কিছুমান স্কিমৰ বিষয়ে পঢ়িছিলো তথাপিও এইকেইটা মোৰ হাতৰ পৰা ৰৈ গৈছিলে আৰু চাব ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন ধুনীয়াকৈ আহিব আৰু মই ভাবো আপোনালোকে বস্তুখিনি বুজিছে গোটেইখিনি নাচালেও যিখিনি মই কৈছো সেই বস্তুখিনি চাব থেংক ইউ অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং মানে কালি হৈ গ'ল কালিৰ কাৰণে আপোনালোকক সকলোকে অল দ্য বেষ্ট জনালো আৰু ভালদৰে এক্সাম দি আহিব আমি 16 তাৰিখে সকলোৱে লগ পাম থেংক ইউ তেনেহ'লে পাব যে এই বছৰৰ কাৰণে যে দাদা চাহেব ফাল্কে এৱাৰ্ড তাৰ কাৰণে মিথুন চক্ৰৱৰ্তীৰ নামটো ঘোষণা কৰা হৈছে আৰু যি এৱাৰ্ড 8 অক্টোবৰ 2024 চনৰ 70 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰিমনি হ'বলৈ গৈ আছে তাত এই বঁটাটো প্ৰদান কৰা হ'ব ঠিক আছে লগতে মন কৰিব যে মিথুন চক্ৰৱৰ্তীয়ে 1976 চনত 1976ত মৃগয়া নামৰ চিনেমাখনৰ জৰিয়তে এক্টিঙত তেওঁ ডেবিউট কৰিছিলে ঠিক আছে আৰু ফৰ হুইচ হি ওন হিজ ফাৰ্ষ্ট নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্টৰ ওকে অসমীয়াটো লিখা আছে আপোনালোকে প'জ কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰে যে 1976 চনত মৃণাল সেনৰ ছবি মৃগয়া ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰে মিথুন চক্ৰৱৰ্তীয়ে ঠিক আছে আৰু এই এৱাৰ্ডটো যি 2024 চনৰ দাদা চাহেব ফাল্কে এৱাৰ্ড মিথুন চক্ৰৱৰ্তীক 8 অক্টোবৰ 2024 চনত প্ৰদান কৰা হ'ব ক'ত 70 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰিমনিত ঠিক আছে এতিয়া আমি জানিব লাগিব যে দাদা চাহেব ফাল্কে এৱাৰ্ড কি হয় তাৰ ওপৰত অলপমান আমি থুলমূল আভাস ল'ম 1969 চনত প্ৰথমবাৰৰ কাৰণে এই দাদা চাহেব ফাল্কে এৱাৰ্ডটো ইনষ্টিটিউটেড কৰা হৈছিলে আৰু প্ৰথম গৰাকী দাদা চাহেব ফাল্কে এৱাৰ্ড পোৱা ব্যক্তি আছিলে দেবিকা ৰাণী আৰু তাৰ পাছত ক্ৰমান্বয়ে প্ৰতি বছৰে একোজনকৈ ব্যক্তিক এই এৱাৰ্ডটো প্ৰদান কৰা হয় যিটো হৈছে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান ঠিক আছে অনাৰ্ড উইথ দ্য হাইয়েষ্ট এৱাৰ্ড ইন দ্য ফিল্ড অফ চিনেমা ওকে দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ৱাজ ইন্ট্ৰডিউচড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু commemorate Dada Saheb Phalke contribution to the Indian cinema who directed India's first full-length feature film Raja Harishchandra in 1913 important point আপোনালোকে জানে যে ইণ্ডিয়াৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল কোনে দাদা চাহেব ফাল্কে যাৰ নাম আছিল ৰাজা হৰিচন্দ্ৰ 1913 চনত আৰু তেওঁৰ সন্মানতে এই এৱাৰ্ডটো প্ৰদান কৰা হয় ঠিক আছে আৰু যিটো ভাৰতীয় চিনেমাৰ আটাইতকৈ সৰ্বোচ্চ সন্মান হয় ঠিক আছে আৰু প্ৰথম কোনে পাইছিলে দেবিকা ৰাণীয়ে প্ৰথম দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিলে লগতে মন কৰিব যে এই এৱাৰ্ডটোত এই বঁটাটোত কি দিয়া হয় স্বৰ্ণ কমল ঠিক আছে গোল্ডেন লোটাস মেডেলিয়ন উইথ এ সল এণ্ড এ কেছ প্ৰাইজ অফ 10 লাখ ৰুপিজ এই পইণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট যে এই বঁটাত স্বৰ্ণ কমল বা সোণালী পদুমৰ পদক চাদৰ আৰু 10 লাখ টকা নগদ পুৰস্কাৰ দিয়া হয় ঠিক আছে এতিয়া যদি দাদা চাহেব ফাল্কেৰ বিষয়ে আপুনি অলপমান চাই তেনেহলে তেওঁ 30 এপ্ৰিল 1870 চনত নাসিক মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিলে আৰু
তেওঁ কিছু ধন ধাৰ লৈ 1912 চনত ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল ৰাজা হৰিশ্চন্দ্ৰ শীৰ্ষক, ঠিক আছে, চিনেমাখন, যিখন 1913 চনৰ 3 মেত ৰাজহুৱাভাৱে প্ৰদৰ্শিত হৈছিলে। আৰু ইয়াত বহুত ইম্পৰ্টেণ্ট কথা সোমাই আছে যে ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ 1913 চনত মুকলি হৈছিলে আৰু সেইখন কোনে ডাইৰেক্ট কৰিছিলে? দাদা চাহেব ফাল্কে। আৰু তেওঁৰ সন্মানতেই এই বঁটাটো প্ৰদান কৰা হয়, ঠিক আছে। ধুনীয়াকে তেওঁৰ বিষয়ে আছে, পঢ়ি চাব। আৰু লগতে তেওঁ কি চিনেমা দাদা চাহেব ফাল্কেৰ লগতে তেওঁ আৰু কি কৰিছিলে সেইখিনিও ধুনীয়াকে লিষ্ট আউট কৰা আছে, আপোনালোকে নোট কৰি ল'ব। এতিয়া যদি চাই, এওঁ হৈছে দাদা চাহেব ফাল্কে। আৰু প্ৰথম যিগৰাকী ব্যক্তিয়ে দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিলে তেওঁ আছিল দেবিকা ৰাণী। কিমান চনত? 1969 চনত। আৰু আমাৰ অসমৰ ডক্টৰ ভূপেন হাজৰিকাই 1992 চনত এই বঁটা লাভ কৰিছিলে, ঠিক আছে। আৰু যোৱাবাৰ 2023ত পাইছিলে দাদা চাহেব ফাল্কে এৱাৰ্ড কোনে? ৱাহিদা ৰেহমান, ঠিক আছে। আৰু ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। মেইন যদি চাই কি ইম্পৰ্টেণ্ট পইণ্ট থাকিল যে দাদা চাহেব ফাল্কে এৱাৰ্ড কিমান চনত আৰম্ভ কৰিছিলে, প্ৰথম কোনে পাইছিলে, আৰু দাদা চাহেব ফাল্কেৰ বিষয়ে যিখন ৰজা হৰিশ্চন্দ্ৰ 1913 চন, যিখন ইণ্ডিয়াৰ প্ৰথমখন চলচ্চিত্ৰ আছিলে, মচন পিকচাৰ আছিলে, ঠিক আছে, অকে। আৰু ইয়াত কি দিয়া হয়, কিমান কেছ প্ৰাইজ দিয়া হয় সেইটো ধুনীয়াকে মনত ৰাখিব। আৰু প্ৰথম গৰাকী দেবিকা ৰাণী, ভূপেন হাজৰিকাৰ 1992 চনত, আৰু যোৱা বছৰ ৱাহিদা ৰেহমানে এই বঁটা লাভ কৰিছিলে, ঠিক আছে। তাৰ পাছত যদি চাই, আজি মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ অসম অভিযান, এই আঁচনিৰ আজি মুকলি কৰা হৈছে। আৰু আপোনালোকে দেখিছে নিউজত যে খানাপাৰাত প্ৰথম কিস্তিৰ আঁচনিখন মুকলি কৰা হৈছে। আৰু যিহেতু 2023 চনতে এই আঁচনিখন আৰম্ভ কৰিছিলে, তাৰ মেইনলি যদি চাই আকৌ এবাৰ উদ্দেশ্য, এলিজিবিলিটি আৰু যোগ্যতা বা উদ্দেশ্যখিনি এবাৰ চাই থব পাৰে যে আবেদনকাৰীসকল স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ, লগতে 2023 চনৰ 1 এপ্ৰিলৰ হিচাপত 28 বছৰৰ ওপৰত আৰু 40 বছৰৰ তলৰ হ'ব লাগিব। লোৱাৰ এজ 28 আৰু ওপৰৰ 40 বছৰ হ'ব লাগিব, ঠিক আছে। আৰু অনুসূচিত জাতি, জনজাতি, OBC শ্ৰেণীৰ বাবে উচ্চ বয়সৰ সীমা 43 বছৰলৈ শিথিল কৰা হৈছে, ঠিক আছে। আৰু আবেদনকাৰীৰ শিক্ষাগত অৰ্হতা কি হ'ব লাগিব? যে ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আৰু লগতে যিবোৰ ITI, পলিটেকনিক, অন্যান্য কাৰিকৰী পাঠ্যক্ৰম যেনে ডিপ্ল'মা, স্নাতকোত্তৰ, ইঞ্জিনিয়াৰিং, MBBS, ঠিক আছে, BEd, তাৰপিছত BDS, পশু চিকিৎসা, মীন, কৃষি, এই সকলোবোৰ ডিগ্ৰীধাৰীলৈ এই বঁটা প্ৰদান কৰা হৈছে। আৰু প্ৰায় 2 পৰা 5 লাখ টকা এই সাহায্যৰ যোগেদি তেওঁলোকক প্ৰদান কৰা হ'ব, ঠিক আছে। আৰু লগতে সকলো আবেদনকাৰীৰ বেংক একাউণ্টত থাকিব লাগিব, যিটো 2023 চনৰ 31 ডিচেম্বৰ আগতে খোলা হ'ব লাগিব, ঠিক আছে। 2023 চনৰ 31 ডিচেম্বৰ আগতে সেই যিগৰাকী আবেদনকাৰী থাকিব তেওঁৰ বেংক একাউণ্ট থাকিব লাগিব। এয়া 2023 চনতে আহিছিলে, তথাপিও যিহেতু আজি বঁটাটো প্ৰদান কৰা হৈছে তথাপিও আমি এবাৰ পঢ়ি দিছো। আৰু ইলিজিবিলিটিখিনি ইংৰাজীটো আছে, আপোনালোকে পজ কৰি স্ক্ৰীনশ্বটটো ল'ব পাৰে। তাৰপিছত যদি চাই ইয়াৰ উদ্দেশ্যসমূহ কি, মূল উদ্দেশ্য হ'ল যে সকলো শ্ৰেণীৰ শিক্ষিত যুৱক যুৱতীক উপযুক্ত ব্যৱস্থাৰ জৰিয়তে স্বনিয়োগ প্ৰদান কৰা, অসম ৰাজ্যত উদ্যোগমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা, নতুন বৰ্তমান উদ্যোগ স্থাপনৰ জৰিয়তে গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগৰ সুযোগ সৃষ্টি কৰা, উদ্যমী ব্যক্তি আৰু গোটসমূহক নতুন বা বৰ্তমানৰ অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা, আৰু লগতে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ৰাজ্য চৰকাৰৰ বিশেষ মনোনিৱেশ শক্তিশালী কৰা। যিহেতু চাওক, এতিয়া ADR-ৰ যোগেদি এক্সামো দি আছে, কিন্তু প্ৰত্যেকজন ষ্টুডেণ্টকে চাকৰি দিয়াটো সম্ভৱ নহয়। আৰু যাৰ কাৰণে এই যিটো অভিলাষী আঁচনি তাক লৈ আহিছে, ইয়াৰ যোগেদি যিমানবোৰ নিবনুৱা আছে, শিক্ষিত নিবনুৱা আছে, তেওঁলোকে নিজৰ বৃত্তিৰ পথটো মোকলাই ল'ব পাৰিব। গতিকে এই ক্ৰাইটেৰিয়াখিনি, এই অবজেক্টিভখিনি ধুনীয়াকে আপোনালোকে নোট কৰিব বা স্ক্ৰীনশ্বট মাৰি ৰাখি থব, ঠিক আছে। আজিৰ কাৰণে ইমানেই আছিলে, আৰু নেক্সট আমি ইম্পৰ্টেণ্ট নিউজ পালে সকলোবোৰ লৈ আহিম। ধন্যবাদ, আৰু চাই থাকিব আমাৰ কাৰেণ্ট এফেয়াৰ্ছ এই সেশনটো, প্ৰত্যেকটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। লগতে ছাবস্ক্ৰাইব কৰিব, আৰু সকলোৱে পাৰিলে নিজৰ ফ্ৰেণ্ডছৰ লগত এইখিনি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।